যিহেতু আজি নৰেন্দ্ৰ মোদীয়ে এগৰাকী অকংগ্ৰেছী নেতা হিচাপে প্ৰথমবাৰৰ বাবে তৃতীয়বাৰৰ বাবে শপত ল'ব একেৰাহে তৃতীয়বাৰৰ বাবে এই ক্ষেত্ৰত প্ৰথম প্ৰতিজ্ঞা কি হয় প্ৰতিগৰাকী ভাৰতত থকা প্ৰতিগৰাকী অকংগ্ৰেছীৰ কাৰণে এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ এটা কথা কাৰণ আমি পূৰ্বতে জানো যে জৱাহৰলাল নেহৰু ডাঙৰীয়াই মানে তেওঁ 3টা টাৰ্মৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছিলে আগতে সেই মাহিন্দ্ৰখন অহা নাছিলে কিন্তু আজি সেই মাহিন্দ্ৰখনটো 7টা পন্ধত হ'ব আৰু সেইকাৰণে আমি সকলো উৎসাহিত কাৰণ 1925 চনৰ পৰা যি আমাৰ বিচাৰধাৰাৰ যি বীজ ৰোপণ কৰা হৈছিলে পৰৱৰ্তী সময়ত জনসংঘ স্থাপনা পৰৱৰ্তী সময়ত 1980 চনত যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আত্মপ্ৰকাশ আৰু তাৰপিছত 2টা সাংসদৰ পৰা আহি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ 6 বছৰীয়া শাসনকাল তাৰপিছত মোদী ডাঙৰীয়াৰ 10 বছৰীয়া শাসনকাল ইতিমধ্যে উকলিলে এতিয়া 15 বছৰীয়া শাসনকালত ভৰি দিব আৰু এনেকুৱা এটা সময়ত ভৰি দিছে যিটো সময়ত নেকি আমি অমৃতকাল বুলি ক'ব বিচাৰিছোঁ কাৰণ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিশ্ব অৰ্থনীতিৰ যি 5ম স্থান আমি অধিকাৰ কৰিছোঁ আগন্তুক দিনত 3-4টা বছৰৰ পিছত তেখেতৰ নেতৃত্বত নিশ্চিত ওপৰত আমি 3য় স্থান দখল কৰিম আৰু এনেকুৱাকৈ ক্ৰমাগতভাৱে ধাৱমান হৈ আমি 2045 চনত আমি বিশ্ব অৰ্থনীতিৰ 1 নম্বৰ স্থানলৈ নিয়াৰ কাৰণে ইতিমধ্যে পৰিকল্পনা আমি যুগুত কৰিছোঁ আৰু এই এনেকুৱা সন্ধিক্ষণতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিগৰাকী নেকি অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ এক ইতিহাস আজি ৰচনা কৰিব সমগ্ৰ ভাৰতবৰ্ষৰ অকংগ্ৰেছী ব্যক্তিসকল যিসকল আছে বিশেষকৈ বা ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা আমাৰ NDA দলৰ যিসকল আছে সকলোৱে তেখেতক উষ্ণ আদৰণি জনাইছে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাইছোঁ যে সফলতাৰে যাতে পুনৰ যাতে তেখেতে 5টা বছৰ যাতে কৰিব পাৰে আৰু বিভিন্ন মানুহে বিভিন্ন কথা ক'লে যে এলায়েন্স কেনেকুৱাকৈ চলায় এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিতকৈ কোনো নাজানে কাৰণ কিয় 23টা দল চলাইছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই চলাইছিলে এতিয়াতো আমাৰ 23টা দল নাই একেবাৰে কম দল আছে গতিকে এইখিনি চলাবলৈ যি গুণ সেই গুণ বা অৰ্হতা আছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে বহুতে বিভিন্ন ধৰণৰ মনত শংকা প্ৰকাশ কৰি আছে বা বিভিন্ন ধৰণৰ বিভ্ৰান্তি মানুহৰ মাজত প্ৰচাৰ কৰি আছে মইতো এইটো কথা জানো যে নিশ্চিত ওপৰত এই NDAৰ যি আমাৰ জোটবন্ধন এই জোটবন্ধনক ধুনীয়াকৈ মাননীয় মুখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব দিয়াই অকল নহয় সফলতাৰে ভাৰতৰ অৰ্থনীতি পুনৰ আগুৱাই নিব আৰু আজিৰ এই সন্ধিক্ষণতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজকে আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ অকল অকংগ্ৰেছীসকল নহয় অন্য বিৰোধী দলকো আমি শুভেচ্ছা জনাইছোঁ যে ভাৰতবৰ্ষখন নতুন গতিৰ ধাৱমান হ'বলৈ গৈ আছে মোদী মন্ত্ৰীসভাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আচলতে দুগৰাকীকৈ জ্যেষ্ঠ নেতা ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজু আজি শপত লোৱাৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত আপুনি ভাবে নেকি যে অনাগত দিনত এই সংখ্যা বৃদ্ধি পাব চাওক এইটো যিহেতু সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা ব্যক্তিগত এখতিয়াৰ কাৰণ মুখ্যমন্ত্ৰীজনে যেনেকুৱাকৈ ৰাজ্যৰ যি আমাৰ কেবিনেট বা মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰে বা তেওঁ গঠন কৰে ঠিক তেনেকুৱাকৈ প্ৰধানমন্ত্ৰী তেনেকুৱাকৈ কৰে গতিকে এইটো তেওঁ যাকে ভাবে নিশ্চিত ওপৰত তেওঁ বিভিন্ন কাৰণ তেওঁ পলিটিকেল এংগেলতকৈ পাৰফৰ্মেঞ্চটো বেছি বিচাৰে কাৰণ পলিটিকেলি চৰকাৰ চলোৱা আৰু পাৰফৰ্মেঞ্চৰ আধাৰত চৰকাৰ চলোৱাটো বহু পাৰ্থক্য আছে গতিকে পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক বা কিৰেণ ৰিজিজুৰ পাৰফৰ্মেঞ্চ তেওঁলোকে ভাল কৰিছে গতিকে মোদী ডাঙৰীয়াই যাকে নিদিয়ক মন্ত্ৰীসভাত স্থান কাক দিয়ে নিদিয়ে সেইটো আমি ক'বলগীয়া নাই কিন্তু আমি ভাৰতবৰ্ষৰ কেবিনেট মন্ত্ৰীসভাখন আজি চোৱাৰ কাৰণে আমি টিহুত আমি এটা খুব ডাঙৰ এটা কাৰ্যসূচী ৰাখিছোঁ LCD ব্যৱহাৰ কৰি পেলাই জনসাধাৰণক আহ্বান জনাইছোঁ টিহু পৌৰসভাৰ সন্মুখত আমি ৰাজহুৱাভাৱে ময়ো তাত উপস্থিত থাকিম আৰু তাত তেনেকুৱাকৈ টিহুৰ জনসাধাৰণৰ লগত আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আমি উপভোগ কৰিম সদ্য সমাপ্ত যি নিৰ্বাচন আছিল এই ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ফলাফল কিন্তু NDAৰ কাৰণে যথেষ্ট ভাল আচলতে এই ক্ষেত্ৰত অসমৰ পৰা দুগৰাকীকৈ মন্ত্ৰী থকাটো আপুনি উচিত বুলি ভাবে নেকি নাই সেইটো নহয় সংখ্যাগতভাৱে আমাৰ কোনো ধৰণৰ কথা নাই কাৰণ কিয় মানে কোৱালিটি আৰু কোৱান্টিটি দুটা বেলেগ বিষয় গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত সম্পূৰ্ণ আমি তেওঁৰ ওপৰত দায়িত্ব আমি অৰ্পণ কৰিছোঁ তেওঁ যেনেকেনে ভাবে 2টা দিয়ে 1টা দিয়ে নিদিয়ে 5টা দিয়ে তেওঁ যেনেকেনে ভাবে যে ভাৰতবৰ্ষখন আগন্তুক দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল কাৰণ ইয়াতে মন্ত্ৰী দিয়া নিদিয়া 2টা 5টা দিয়া কোনো ডাঙৰ কথা নহয় এতিয়া 22টা চিটৰ ভিতৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলত যিমানবাৰ আহিছে কোনো এখন ৰাজ্যতে আজিলৈ যোৱা নাই গতিকে ৰাজনৈতিকভাৱে নহয় তেখেতে উত্তৰ পূৰ্বাঞ্চলক যিহেতু অষ্টলক্ষ্মী হিচাপে জ্ঞান কৰিছে আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দোষ।